২৬ চনৰ আগতে আৰু যিবিলাক ভূমিহীন লোকৰ হাতত মাটি নাই তেওঁলোককো যাতে আমি মাটিৰ পট্টা গতাই দিব পাৰোঁ। অৰ্থাৎ আমাৰ ৫ বছৰৰ কাৰ্যকালত মাটি বাৰীৰ সমস্যাখিনি আমি মানুহক সমাধান কৰি দিব খুজিছোঁ। আৰু অকল পৰিয়াল আৰু যে মানুহৰে মাটিৰ সমস্যা আছে তেনেকুৱা নহয়। আমাৰ বহুত নামঘৰ আছে, মাটিৰ পট্টা নাই। সত্ৰ পাতিছোঁ, মাটিৰ পট্টা নাই। মন্দিৰ হৈছে, মাটিৰ পট্টা নাই। ক্লাব হৈছে, মাটিৰ পট্টা নাই। যুৱক সংঘ হৈছে, মাটিৰ পট্টা নাই। দনীয় পলুৰ অনুষ্ঠান পাতিছোঁ, মাটিৰ পট্টা নাই। অৰ্থাৎ ব্যক্তিৰ লগে লগে সামাজিক অনুষ্ঠানবিলাকৰো হাতত মাটি নাই। চৰকাৰে পুঁজি এটা দিলে মাটিৰ কাগজ খোজে, SDC অফিচত গৈ কিবা কিবি কৰি কাগজ বনাই দিব লাগে। আনকি মাজুলীৰ সত্ৰসমূহৰো মাটি বাৰীৰ বহুত সমস্যা আছে। মিছন বসুন্ধৰা ৩ত আমি ব্যক্তিৰ লগতে অনুষ্ঠানসমূহৰো আমি মাটিৰ সমস্যা আমি সমাধান কৰি দিব খুজিছোঁ। আমাৰ মাটি থকা মানুহৰ কিছুমান পট্টা একেলগে আছে, এজমালি পট্টা বুলি কওঁ। একেলগে মাটিৰ পট্টাবিলাক থকাৰ কাৰণে যেতিয়া বিক্ৰী কৰাৰ সময়ত এজন মানুহে চহী নামাৰিলে আনজন মানুহে মাটিটো বিক্ৰী কৰিব নোৱাৰে। ঘৰত কাজিয়াও লাগে। আমি মিছন বসুন্ধৰা ৩ৰ সময়ত আমি এই এজমালি পট্টাবিলাকো আমি পৰিয়ালটোৰ মাজত পৃথকীকৰণ কৰি দিব খুজিছোঁ, যাতে মানুহৰ আৰু মাটি বাৰী লৈ কোনো ভায়েক ককায়েকৰ মাজত যাতে আৰু কাজিয়া পেচাল লাগিব নোৱাৰে। শ্ৰদ্ধাৰ ৰাইজ, এই মিছন বসুন্ধৰা ২ৰ সময়ত আমি ৩ লাখ বিঘা মাটি ৰাইজৰ মাজত বিতৰণ কৰিবলৈ সক্ষম হৈছোঁ। যোৱাকালি মই ঢকুৱাখানাত আছিলোঁ, তাতো প্ৰায় ১২,০০০ ব্যক্তিয়ে মাটিৰ পট্টা পাইছে। আগতে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিলে, আহোম চুতীয়াসকলেও তাত মাটি পোৱা নাছিল। এইবাৰ প্ৰথমবাৰৰ বাবে তেওঁলোকে মাটি পালে। আজি মাজুলীত ১০,০০০, ইয়াৰ পৰা মই গহপুৰলৈকে যাম, গহপুৰতো ৯,০০০ লোকে মাটিৰ পট্টা পাব। বসুন্ধৰা ১ৰ সময়ত ১৯ লাখ, বসুন্ধৰা ২ৰ সময়ত ৩ লাখ পৰিয়ালৰ আমি মাটি বাৰীৰ সমস্যা সমাধান কৰিছোঁ। আপোনালোকে চিন্তা কৰক, চৰকাৰ গঠন হোৱাৰ পিছতেই মই মাজুলীলৈ আহিছিলোঁ। খুব সম্ভৱ ২০২১ চনৰ মে' মাহৰ ২০-২২ তাৰিখে মই মাজুলীত আহিছিলোঁ। তাৰ পিছত কোভিড ভেকচিন, কোভিড চেণ্টাৰ, হস্পিটাল, ৮ মাহ আমি কোভিডৰ সৈতে যুঁজিলোঁ। হাতত কিমান দিন পালোঁ? 2টা বছৰ। আৰু এই 2টা বছৰৰ ভিতৰতে আমাৰ ৰাজ্যখনত কিমান ডাঙৰ কৰ্মযজ্ঞ আৰম্ভ হৈছে আপোনালোকে এবাৰ ভাবি চাব পাৰে। ভুৱন গাম ডাঙৰীয়াই উল্লেখ কৰিছে যে ৭০০ জনতকৈও অধিক ল'ৰা ছোৱালীয়ে যোৱা 2টা বছৰত মাজুলীৰ পৰা চৰকাৰী চাকৰি পাইছে। কোনো দালালক ১ টকা দিবলগীয়া হোৱা নাই, বিনা পইচাত মেধাৰ ভিত্তিত চাকৰি পাইছে। মই যেতিয়া প্ৰতিশ্ৰুতি দিছিলোঁ যে ১ লাখ চৰকাৰী চাকৰি আমি দিম, মোক দলৰ ভিতৰতো বহুতে কৈছিলে যে এনেকুৱা প্ৰতিশ্ৰুতি কিয় দিব লাগে, পিছত গৈ দলটো বিপদত পৰিব। কিন্তু মোৰ মনত বিশ্বাস আছিল যে আমি দিব পাৰিম। আজি 2 বছৰৰ ভিতৰত আমি ৯৬,০০০ ল'ৰাক ছোৱালীক আমি চাকৰি দিলোঁ। এটাও কোৰ্ট কেছ নহ'ল, এটা দালালেও ১ টকা খাব নোৱাৰিলে। নিকা পদ্ধতিত আজি ১ লাখৰ কম, ৪,০০০ কম ৯৬,০০০ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে। মোক এছেম্বলিত সোধে ১ লাখ কেতিয়া হ'ব? মই আৰু ৪,০০০ চাকৰিটো ২-৩ মাহত হৈ যাব। কিন্তু ১ লাখতো আমি শেষ কৰিব খোজা নাই। ১ লাখৰ ওচৰ চপাৰ লগে লগে আৰু ৩৫,০০০ চাকৰি আজি আমি তাৰ বিজ্ঞাপন মুকলি কৰি দিছোঁ।
আমাৰ যুৱক যুৱতীসকলৰ আশা যাতে ভংগ নহয়, তেওঁলোকে যাতে আশাৰ পোহৰ সদায় দেখি থাকিব পাৰে। আজি এতিয়া মই ঢকুৱাখানাৰ কাৰেঙৰ পৰা আহি আছো, মোক ল'ৰা ছোৱালীবিলাকে সুধি আছে, দাদা পুলিচৰ এডমিট কাৰ্ড কেতিয়া আহিব? মই কৈছো জুলাই মাহত আহিব, চিন্তা কৰিব নালাগে। তাৰমানে মানুহৰ মনত এটা অভূতপূৰ্ব পৰিৱেশৰ সৃষ্টি হ'ল। মানুহৰ মনত আশাৰ সঞ্চাৰ হ'ল। নিৰ্বাচনৰ আগতে আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ। মানুহে কৈছিলে ইলেকশ্যন আছে, ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব। ইলেকশ্যনৰ আগত 15-16 লাখ মানুহে অৰুণোদয় পাইছিল। আজি অৰুণোদয় পোৱা পৰিয়ালৰ সংখ্যা 30 লাখ হ'লগৈ। 830 টকা 1250 টকা হ'ল। গছডাল উঘালি কোনেও নেপেলালে, বৰঞ্চ ইলেকশ্যনৰ আগত ৰোৱা গছডাল এতিয়া বটবৃক্ষত পৰিণত হ'ল। তাৰ ছাট 30 লাখ মানুহে আজি কৰবাত নহয় কৰবাত কিবা এটা আৰ্থিক সহায় পাইছে। এতিয়া মোৰ কল্পনা যে মাজুলীত এতিয়াও মোক কিছুমান পৰিয়ালে কয় যে অৰুণোদয় পোৱা নাই। মই সেইকাৰণে এইবাৰ চিন্তা কৰিছোঁ যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোককে আমি অৰুণোদয় দি দিম, যাতে আৰু কোনেও পোৱা নোপোৱাৰ সমস্যাটো আৰু নোহোৱা হৈ যায়। ৰেচন কাৰ্ডত বিনামূলীয়া চাউল পালোঁ, অৰুণোদয়ত 1250 টকা পালোঁ, হেল্থৰ ইঞ্চুৰেঞ্চ কাৰ্ড হ'ল প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা হ'ল, উজ্জ্বলা গেছ পালোঁ। আৰু তাৰ লগত মোৰ এতিয়া মনত ইচ্ছা যে পৰিয়ালটোৰ মুৰব্বীজনক আমি যদি প্ৰধানমন্ত্ৰীৰ বীমা আঁচনিৰ অধীনত আনিব পাৰোঁ, ইঞ্চুৰেঞ্চ ৰাইজে দিব নালাগে, ইঞ্চুৰেঞ্চৰ টকাটো চৰকাৰে দিব, তেতিয়া মুৰব্বীজনৰ কিবা কাৰণত মৃত্যু হ'লেও পৰিয়ালটোৱে অন্তত কিছু টকা চৰকাৰৰ পৰা পাবলৈ সক্ষম হ'ব। আজি এই কথাবোৰ আগত কোনেও চিন্তা কৰা নাছিল, কল্পনা কৰা নাছিল। যেতিয়া মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাইৰ কথা কৈছিলোঁ, মানুহে বিশ্বাস কৰা নাছিল। 12 লাখ পৰিয়ালে আজি মাইক্ৰ' ফাইনেন্সৰ লোনৰ পৰা ৰেহাই পালে, আৰু 5 লাখ পৰিয়াল বাকী আছে। ইলেকশ্যনৰ পিছত সেইখিনিও আমি NOC গতাই দিম, যাতে সকলো মহিলা ইলেকশ্যনৰ আগত লোৱা লোনৰ পৰা মুক্তি পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, মিছন বসুন্ধৰাই 25 লাখ ওচৰা ওচৰি ব্যক্তি অনুষ্ঠানক আজি মাটিৰ অধিকাৰ পোৱাত সহায় কৰিল। ট্ৰাইবেল বেল্ট এণ্ড ব্লকতো খিলঞ্জীয়া লোকৰ মাটিৰ স্বীকৃতি হ'ল। আজি এক আন্দোলন বিবৰ্জিত পৰিৱেশত অসমত শিক্ষাৰ পৰিৱেশ উভতি আহিল। খেল মহাৰণ, সাংস্কৃতিক মহাসংগ্ৰাম, অমৃত বৃক্ষ আঁচনি, বিহুৰে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ড, লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তী, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱাক নতুন ৰূপত সজাই পৰাই তোলা। আজি আমি অসমৰ সাংস্কৃতিক আত্মাটোক আকৌ এবাৰ মানুহৰ মাজত আমি আত্মগৌৰৱ আৰু বিশ্বাসে উলিয়াই দিম। ৰাস পাতোতেও আমি সহায় কৰিলোঁ, বিহু পাতোতেও আমি সহায় কৰিলোঁ। আজি অসমৰ জাতীয় জীৱনলৈ আমি পুনৰ এবাৰ আমাৰ সাংস্কৃতিক ঐতিহ্যক আকৌ এবাৰ নতুনকৈ আমি বহমান কৰি পেলালোঁ। আমাৰ ৰাজ্যখনলৈ উন্নয়নৰ নতুন দিগন্ত আহিলে। অসমত 23খনকৈ মেডিকেল কলেজৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ল। অসম মালাৰ আঁচনিবিলাকে আমাৰ ৰাজ্যখনক বহু দূৰলৈ আগুৱাই লৈ গ'ল। আজি ভুৱন গাম ডাঙৰীয়াই মোক কৈছে ৰাস্তাত আহোঁতে
যে দৰিয়াৰ দলংখন নতুনকৈ বনাই দিব লাগে। মই কৈছোঁ ঠিক আছে, পুৰণা দলংখনৰ জাগাত আমি আৰু এখন দীঘলকৈ নতুন দলং বনাই দিম। যোৱাবাৰ আহোঁতে মোক কৈছিলে যে টুনি নৈখনত আকৌ পানী বুৱাই দিব লাগে। আজি আমি 22 কোটি টকাৰ অনুমোদন কৰিলোঁ। মাজুলীৰ মাথাউৰিৰ গাতে আৰু মাথাউৰি লগাই 4,000 বিঘাতকৈ অধিক কৃষি মাটি মানুহৰ বাবে আমি উদ্ধাৰ কৰি দিলোঁ। আজি কাৰেঙৰ পৰা মাতমৰা হৈ মাজুলীলৈ আহোঁতে মনটোত এখন নতুন অসমৰ প্ৰতিচ্ছবি দেখা পালোঁ। আজি আমি এখন নতুন অসম নিৰ্মাণৰ বাবে আজি আমি আগুৱাই যাব পাৰিছোঁ। কোনে কল্পনা কৰিছিল যে মাজুলী যোৰহাটৰ লগতো লগ লাগিব আৰু মাজুলী বিহপুৰীয়াৰ লগতো লগ লাগিব? কোনেও আমি কল্পনা কৰিব পৰা নাছিলোঁ। আজি মাজুলী ৰাস্তা ঘাটৰ পৰিৱেশ প্ৰতিশ্ৰুতিৰে আমি পাহৰি যাওঁ পুৰণা দিনবিলাক কেনেকুৱা আছিল। আমিও মনত পেলাব নোখোজো। আজি আমাৰ ৰাজ্যখনে যোৱা 2 বছৰৰ ভিতৰতে এক নতুন দিগন্তলৈ গতি কৰিলে। ৰাইজৰ সৰু সৰু সমস্যা আমি কতো এৰি দিয়া নাই। ড্ৰাগছৰ বিৰুদ্ধে আন্দোলন হওক বা সুদখোৰ মানুহৰ বিৰুদ্ধে ব্যৱস্থা হওক, বাল্য বিবাহৰ বিৰুদ্ধে ব্যৱস্থা হওক, আমি অসমৰ পৰা সামাজিক ব্যাধিবিলাক আমি নোহোৱা কৰি দিব খুজিছোঁ। আমাৰ চিন্তা আৰু আগুৱাই গ'ল যে মাজুলীততো 2 পাৰে দলং হ'ব। কোনোবা ধনী মানুহে আহি মাজুলীৰ দুখীয়া মানুহৰ পৰা মাটিবোৰ কাঢ়ি ল'ব নেকি? কিনি ল'ব 2 টকা দি 10 টকাত বিক্ৰী কৰিব নেকি? এইবাৰ আমি আমাৰ বিধানসভাৰ বাজেটত উল্লেখ কৰিছোঁ যে সমগ্ৰ মাজুলীখনকে আমি হেৰিটেজ বেল্ট এণ্ড ব্লক কৰিম। আমাৰ খিলঞ্জীয়া মানুহৰ মাটি কোনেও কিনা বেচা কৰিব নোৱাৰিব। মাজুলীৰ মানুহৰ মাটি মাজুলীৰ মানুহৰ হাততে থাকিব, কোনেও আহি কিনিব নোৱাৰে। যিদিনাখনৰ পৰা বেল্ট এণ্ড ব্লক হ'ব তাৰ পিছৰ পৰা কোনো নতুন মানুহে মাজুলীত আৰু মাটি কিনা বিক্ৰী কৰিব নোৱাৰিব। এই ধৰণৰ চিন্তা যদি আজিৰ পৰা 25 বছৰ আগত আমি কৰিলোহেঁতেন, বৰপেটা সত্ৰৰ কাষৰ মাটিটো কোনো মিয়া মুছলমান আহি বহিব নোৱাৰিলেহেঁতেন, বটদ্ৰৱাটো আহি বহিব নোৱাৰিলেহেঁতেন। তেওঁলোকৰ বহাত আপত্তি নাই, মাটি আছে বহিব, কিন্তু সত্ৰৰ গাতে লাগি মাটি দখল কৰি বহিব, তাকতো আমি কোনেও নিবিচাৰোঁ। তোমালোকৰ জাগাত তোমালোক থাকা, আমাৰ জাগাত আমি থাকোঁ। কিন্তু আজি আমাৰ সমগ্ৰ নামনি অসমখনত খিলঞ্জীয়া লোকৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা হৈ গ'ল। মধ্য অসমৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা হৈ গ'ল। আমি যদি আজি আমাৰ চৰকাৰে ক'লে বৰপেটাত আমি হেৰিটেজ বেল্ট এণ্ড ব্লক বনাম, বৰদোৱাত আমি হেৰিটেজ বেল্ট এণ্ড ব্লক বনাম, নাৰায়ণপুৰত মাধৱদেৱৰ জন্মভূমি তাতে আমি হেৰিটেজ বেল্ট এণ্ড ব্লক বনাম, মাজুলীত আমি হেৰিটেজ বেল্ট এণ্ড ব্লক বনাম। নাৰায়ণপুৰ আৰু মাজুলীত দেৰি হোৱা নাই, কিন্তু বৰপেটা আৰু বটদ্ৰৱাত বহুত দেৰি হৈ গৈছে। যিখিনি পাৰোঁ সেইখিনিহে মাত্ৰ আমি বচাব পাৰিম। আজি বিধানসভাত মোক কৈছিলে যে আমি কিয় মাটি পোৱা নাই। মই আপোনালোকে মাটি পাব যেতিয়া মাটি পাব, কিন্তু অসমত যদি প্ৰথম মাটি পাব লাগে জনজাতীয় লোকে পাব, অনুসূচিত জাতিৰ লোকে পাব, মৰাণ মটক আহোম চুতীয়াই পাব, কোচ ৰাজবংশীয়ে পাব। তাৰ পিছত যদি কাবাৰ নম্বৰ আহে যদি আহিব। বিধানসভাত ইমান খোলা কৰি কথা কোৱা কোনেও সাহসে গোটাব পৰা নাছিল। আজি আমি চিন্তাও নকৰোঁ, কাৰণ জাতি মাটি আৰু ভেটি ৰাখিবৰ কাৰণে এই চৰকাৰখন আহিছে। সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হ'ল। আজি অসমীয়া মানুহে 105টাকৈ বিধানসভাত বিধায়ক হোৱাৰ শক্তি পাল। 2026 চনত যেতিয়া নতুন এছেম্বলি আহিব, তেতিয়া আপোনালোকে এছেম্বলিখন দেখিব অসমীয়া মানুহ আমাৰ ভাৰতীয় মানুহেৰে পৰিপূৰ্ণ হৈ থাকিব। অনুপ্ৰৱেশকাৰীসকলে আৰু
যিমানটো পাব লাগে তাতকৈ বেছি পোৱাৰ দোকানখন বন্ধ হৈ গ'ল। আজি এই কথাবিলাক আমি জাতিটোৰ স্বাৰ্থত সুন্দৰকৈ আগুৱাই লৈ গৈছোঁ আৰু অসমৰ ৰাইজৰ আমি অকুণ্ঠ মৰম আশীৰ্বাদ পাইছোঁ। আজি অসমৰ ৰাইজে আমাক আশীৰ্বাদ দিছে। কেতিয়াবা মোক কিছুমান মানুহে ধমকি দিয়ে। যোৱাকালি আমি এখন আইন বাতিল কৰিব খুজিছিলোঁ য'ত কাজীবিলাকে বিয়াও পাতিব পাৰে, তালাকো কৰাই দিব পাৰে আৰু 9 বছৰীয়া 11 বছৰীয়া ছোৱালীকো বিয়া পাতি দিব পাৰে। কংগ্ৰেছৰ মানুহবিলাকে মোক খং কৰি আছিল যে এই আইনখন কিয় বাতিল কৰিব লাগে। মই বোলো বেটাহঁত 9 বছৰ 11 বছৰ ছোৱালীৰ বিয়া হোৱাটো কোনোবাই বিচাৰে নেকি? তেতিয়া তেওঁলোকে উত্তৰ নিদিয়ে, বোলে নহয় ধৰ্ম নিৰপেক্ষতা। ধৰ্ম নিৰপেক্ষতা তেনেকে নহয়। ধৰ্ম নিৰপেক্ষতা সামাজিক ন্যায়ৰ ওপৰত প্ৰতিষ্ঠা হয়। যিখন সমাজত সামাজিক ন্যায় নাথাকে সেইখন সমাজত ধৰ্ম নিৰপেক্ষতাও প্ৰতিষ্ঠা হ'ব নোৱাৰে। আজি আমি আৰু নতুন নতুন কাম কৰিব খুজিছোঁ। ভুৱন পেগু ডাঙৰীয়াই কৈছে যে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম, 1.5 লাখ 2 লাখ ল'ৰাই চাকৰি পাব। যিখিনি ল'ৰাই চাকৰি কৰিব নোখোজে, উদ্যোগ কৰিব খোজে, তেওঁলোককো আমি আজি চৰকাৰৰ পৰা পুঁজি দিয়াৰ ব্যৱস্থা কৰিছোঁ। অহা সপ্তাহৰ পৰা মাজুলীতো ইণ্টাৰভিউ আৰম্ভ হ'ব। আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে চাকৰি পোৱা নাই তেওঁলোকে চৰকাৰৰ পৰা ব্যৱসায় উদ্যোগ প্ৰতিষ্ঠা কৰাৰ কাৰণে পুঁজি পাব। এতিয়া মই য'তে মিটিঙত গৈছোঁ আৰু এটা নতুন কথা কৈ আছোঁ যে আমাৰ বাইদেউসকলক আমি লাখপতি বনাম। এতিয়া বনিব ইচ্ছা আছে নে নাই? কাৰ কাৰ নাই হাত দাঙকচোন। আচ্ছা, বনিব কাৰ কাৰ ইচ্ছা আছে হাত দাঙক এতিয়া। বাপৰে, ইমান লাখপতি বাইদেউ হৈ যাব। পিঠা তিঠা পাম নে নাই? মাজুলীত আহিলে পাম নে নাই? এতিয়া কেনেকে লাখপতি বনিব লাগে এইটো মই বুজাই দিওঁ, ঠিক আছে? ফৰ্ম পালে নে নাই? ফৰ্মখন ল'লে নে নাই আপোনালোকে? এতিয়া 2, 3, 4, 5, 6 তাৰিখ এই সপ্তাহটোৰ ভিতৰত আপোনালোকে ফৰ্মখন ঘূৰাই দিব। আৰু যেতিয়া ফৰ্মখন ঘূৰাই দিব, ফৰ্মখনত বেংকৰ একাউণ্ট নম্বৰটো ভাল কৰি লিখিবই। IFC কোড আৰু একাউণ্ট নম্বৰটো ভাল কৰি লিখিব। আৰু ফৰ্মটো লোৱাৰ পিছতে কোনোবা এটা দিন আপোনালোকৰ বেংক একাউণ্টত আমি টুপুং কৰি 10,000 টকা ভৰাই দিম। তেতিয়া আমি টকাটো লৈ কি কৰিম? হাজবেণ্ডক দি দিম, গিৰিয়েকক দি দিম নহয়? কোনে কোনে গিৰিয়েকক টকাটো দিব? হাত দাঙকচোন। কোনেও নিদিয়ে? সঁচা কৈছেতো মোক। যিসকলে নিদিব আৰু কিবা এটা কাম আৰম্ভ কৰিব তেওঁলোকক আমি আৰু 25,000 টকা দিম। এই 25,000 টকা বেংকৰ পৰা দিম, 12,500 ঘূৰাই দিব লাগিব আৰু 12,500 ঘূৰাই দিব নালাগে। এতিয়া 10 আৰু 25 কিমান হ'ল? 35,000 হ'ল। 35,000 টকা লৈ আমি কাম বন কৰিলে 2 বছৰৰ ভিতৰত আমি লাখপতি বনি যাম। আৰু যিবিলাক তথাপিতো লাখপতি নবনে, 10-20,000 টকা মই আৰু চৰকাৰৰ পৰা দি দিম, হ'ব? কিন্তু লাখপতি বনাইহে এৰিম। কিন্তু যিসকলে আৰু হাজবেণ্ডক বহুত মৰম কৰে, টকাটো দি দিয়ে, সেইখিনি নহ'ব আৰু, হয়নে? মই কৈছোঁ যে আমাৰ মহিলাসকলে হাজবেণ্ডক বহুত মৰম কৰে, এতিয়া হাজবেণ্ডেও মহিলাসকলক মৰম কৰিব লাগিব, হয়নে? এই টকাটো নল'লেই মৰমটো গম পোৱা যাব। ঘৰত কৈ দিব মই তেনেকৈ কৈছোঁ বুলি, ঠিক আছে? এতিয়া আমি আমাৰ ছোৱালীসকলৰ কাৰণেও আৰু এটা নতুন আঁচনি আনিছোঁ।
মই ছোৱালী আঁচনি আনিলে ল'ৰাবিলাকে কয় দাদা আমাৰ কাৰণে নাই নেকি মই বোলো ৰখ আমিতো ছোৱালীৰ পেটৰ পৰাহে জন্ম হৈছোঁ গতিকে প্ৰথমতে ছোৱালীকে দিব লাগিব কোনবা আছে নেকি ল'ৰাৰ পেটৰ পৰা জন্ম হোৱা ইয়াত আছে তো কোনোতো নাই আচ্ছা এতিয়া আজিও মেট্ৰিক পৰীক্ষা চলি আছে হয়নে যেতিয়া মেট্ৰিক পৰীক্ষা চলিব ৰিজাল্ট দিব 5 লাখ ল'ৰা ছোৱালীয়ে যদি মেট্ৰিক পৰীক্ষা পাছ কৰে 2.5 লাখ ছোৱালী থাকে কিন্তু কলেজত নামভৰ্তি 1 লাখে কৰে বাকিয়ে কলেজত নাম নলয় কিয় নাম নলয় এডমিশনটো চৰকাৰে বিনামূলীয়া দিছে কিন্তু কলেজত পঢ়িবৰ কাৰণেওতো কিতাপ পত্ৰ কিনিব লাগিব ডেইলি কলেজত আহা যোৱা কৰিবৰ কাৰণে দেউতাক মাকে কিবা এটা টকা দিব লাগিব কৰ পৰা দিব সেই কাৰণে দেউতাক মাকে কি কৰে ছোৱালীটোক কলেজত নপঢ়াই বিয়াৰ দৰা চাবৰ কাৰণে আৰম্ভ কৰে যে কবাৰ পৰা ভাল ল'ৰা এটা পালে বিয়া দি দিওঁ এইবাৰ আমি কৰিছো কি যে এডমিশনটো ফ্ৰী পাবই মেট্ৰিক পাছ কৰা যিমান ছোৱালী কলেজত এডমিশন ল'ব তেওঁলোকক মই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত